আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা এইবাৰ লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এতিয়া কিন্তু সকলোৱে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আজি কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তাৰ ভিতৰত কিন্তু এইবাৰ বহুতো মানুহৰ নাম ৰিজেক্ট হৈ যাব। বহুতে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব আৰু কিন্তু বহুতে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, জানি লওক। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যিসকলে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰিছে, সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। তাৰমানে যিসকলে অৰুণোদয় আঁচনিৰ এইখন চিঠি লাভ কৰিছিল, সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে আৰু যিসকলৰ একাউণ্টত সোমোৱা নাই, সেইসকলে ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ পইচা সেইসকলৰ একাউণ্টত সোমাই যাব। যিসকলে চিঠিখন লাভ কৰিছে, সকলোৱে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আপোনালোকে এইখন চিঠিও লাভ কৰা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ পইচা, জানি লওক। যদি আপোনালোকে এইখন চিঠি লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু এবাৰ আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব আপোনালোকৰ পঞ্চায়তত। যেতিয়া আপোনাৰ পঞ্চায়তত আৰু ডকুমেণ্ট জমা কৰিব, তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু চিঠিখনো লাভ কৰা নাই, 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সকলোৱে পঞ্চায়তে অৰুণোদয় আঁচনিৰ EKYC বা ডকুমেণ্ট লোৱাৰ কাম আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ সকলো ডকুমেণ্ট জেৰক্স কৰিলে আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰক অথবা যিটো আপোনালোকৰ DC অফিচ আছে, আপোনালোকে তাত জমা কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ ডকুমেণ্টবোৰ বা আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলে আজিয়ে ডকুমেণ্ট জমা কৰক, নহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ